গোসাইগাঁৱত নেলীৰ গণহত্যাৰ প্ৰতিবাদত আমচুৰ কলা দিৱস পালন। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু গোসাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত গোসাইগাঁৱৰ চেৰফাংগুৰি মাদ্ৰাছাত 1983 চনৰ নেলীৰ গণহত্যাৰ প্ৰতিবাদত কলা দিৱস পালন কৰা হয়। আমচুৰ কৰ্মকৰ্তাসকলে কলা বেজ পৰিধান কৰি আৰু মৃত ব্যক্তিসকলৰ বাবে সমূহীয়া দোৱা কৰি কলা দিৱস পালন কৰে। আমচুৰ নেতৃবৃন্দই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনাই নেলীৰ গণহত্যাৰ তিৱাৰী প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে বুলি। নহলে অনাগত দিনত আমচুৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী লৈ থাকিব আৰু অসমৰ প্ৰতিটো ধৰ্মীয় সংখ্যালঘু পৰিয়ালে কলাবেজ পৰিধান কৰি প্ৰতিবাদ অব্যাহত ৰাখিব। কলা দিৱসত অংশগ্ৰহণ কৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মাজহাৰুল ইছলাম, সাংগঠনিক সম্পাদক জাকিৰ হুছেইন, পশ্চিম কোকৰাঝাৰ জিলা সভাপতি ৰেজৱান হুছেইন আৰু সম্পাদক শফিকুল ইছলাম আৰু আমচুৰ নেতৃত্ব উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আল্লাহ ভারতবর্ষের মধ্যে আল্লাহ আপনি শান্তি ভারতবর্ষের মধ্যে আল্লাহ আপনি জীবন থাকার আপনি তৌফিক দান করুন। আল্লাহ আল্লাহ তাআলা আপনি খাস করে আল্লাহ জান্নাতে পৌঁছে দিন। আল্লাহ আল্লাহ তাআলা কত লাখ লাখ মানুষ अल्लाह ताला ने सबसे पहले तो हमें इतनी बड़ी दौलत है जिसका अंदाजा आज हमें दुनिया के अंदर तो इतना नहीं है जितना कल क़यामत के दिन होगा। के दिन सभी लोग अफसोस करेंगे। जब आप सल्लल्लाहु अलैहि वसल्लम ने सहाबा को ये बात बताई तो सहाबा ने ये कहा कि हुजूर हमें तो ये बात समझ में आती है कि जो लोग अल्लाह को नहीं मानते थे दुनिया के अंदर, আল্লাহ তারা আপনি খাস করে আল্লাহ যে মুর্দাদের জন্য যে শহীদানদের জন্য শুরু করে দিন। আল্লাহ আল্লাহ সমস্ত যত ধরনের ধর্ম রয়েছেন সমস্ত ধর্ম মাওলা মানুষদেরকে একত্রিত হয়ে ভারতবর্ষের মধ্যে আল্লাহ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ 18 ফেব্ৰুৱাৰী যি কলা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ, তাৰ বিহাইণ্ডত এটা ঘটনা আছে যাৰ কাৰণে আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। এতিয়া আপোনালোকে জানে 1983 চনৰ যি চাউল খোৱা নেলী চাউল খোৱা মোকালমোৱা বিজনীৰ কয়লা ময়লা আৰু কোকৰাঝাৰ চালাকাটিত যি এই ৰাতিৰ ভিতৰত হাজাৰ হাজাৰ মানুহ যি হত্যাকাণ্ড কৰিছিল, এই হত্যাকাণ্ডৰ জৰিয়তে আমি কলা দিৱস হিচাপে পালন কৰিবলৈ বাধ্য হৈছোঁ। আৰু লগতে মই এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ, এই চৰকাৰখনে বা এই 1983 চনৰ পৰা আৰম্ভ কৰি যে আজিলৈকে যি চৰকাৰ চলি আছে, কোনো এটা চৰকাৰে এই যি আয়োগৰ ভিত্তিত যিখিনি আমাৰ এই তথ্য কৰা নাই। আমি বিচাৰিছোঁ যে এই তথ্যখিনি চৰকাৰে অতি সোনকালে ৰাজহুৱা কৰিব লাগে। এই তথ্যত কি এনেকুৱা বস্তু লুকাই আছে যি বস্তু চৰকাৰে তথ্য দিব নোৱাৰে। আমি বিচাৰিছোঁ যে অহাত এই চৰকাৰক আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীক আমি আহ্বান জনাইছোঁ, অন্তত আপোনাৰ কালত আপুনি যাতে 1983 চনত যি হত্যাকাণ্ড এই ৰাতিৰ ভিতৰত হাজাৰ হাজাৰ মানুহ যে হত্যাকাণ্ড হৈছিলে, এই হত্যাকাণ্ডৰ যি টিআৰ আয়োগৰ গঠনত যি প্ৰতিবেদন আছে, এই প্ৰতিবেদনখিনি যাতে এখেতে ৰাজহুৱা সকলোৱে জানে 1983 চনত যি সংখ্যালঘু মানুহৰ ওপৰত যি এক বৰ্বৰ অত্যাচাৰ চলোৱা হৈছিল, যি বিভীষিকাময় পৰিস্থিতি, তাক আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। কোনো সুস্থ মানুহে ঠিক থাকিব নোৱাৰে সেই দিনখনৰ কথা মনত ৰাখি। তো আমি বিচাৰিছোঁ যিবিলাক মানুহক চৰকাৰীভাৱে যি তথ্য দি আছে তাতকৈ বহু বেছি গুণে মানুহ হত্যা হোৱা বুলি আমি অৱগত হৈছোঁ। সেইকাৰণেই আজিৰ দিনটোত আমি কলা দিৱস হিচাপে পালন কৰি আছোঁ, যাতে এই হত্যাৰ বলি হোৱা এই নিৰীহ মানুহখিনিক যাতে ন্যায় পায়, সেই ন্যায় আমি প্ৰত্যেক বছৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত 18 ফেব্ৰুৱাৰীৰ দিনা কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আমাৰ এটা কথা ইয়াত ক'বলগীয়া আছে, যিহেতু সেই হত্যাযজ্ঞ চলোৱা হৈছিল, তাত এটা শ্লোগান হৈছিল, আলি কুলি বাঙালি নাক চেপে নেপালী ওলাই যা বুলি যি শ্লোগান দি মানুহখিনিক হত্যা কৰা হৈছিল। আৰু এই মানুহখিনি হত্যা হোৱাৰ পিছত
তাত প্রয়াত প্রধানমন্ত্রী ইন্দিরা গান্ধী একটা আয়োগ গঠন করে দিছিল তিবারি আয়োগ বলি। এই তিবারি আয়োগে এই সম্পূর্ণ ঘটনার প্রতিবেদন লৈ জমা কৰিছিল। আজিলৈকে কিয় এইটো প্ৰতিবেদনটো প্ৰকাশ ৰাজহুৱা নহ'ল। আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি চৰকাৰৰ সৎ সাহস আছে, যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে, এই তিৱাৰী আয়োগৰ যিখিনি প্ৰতিবেদন এইখিনি ৰাজহুৱা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে এইখিনিও কৈছোঁ, যদি যিমান দিনলৈকে এই নিৰীহ মানুহখিনি ন্যায় নাপায় তেতিয়ালৈকে আমচু যুঁজি যাব। আৰু কলা দিৱস আমি এই দিনটোত আমি কলা দিৱস হিচাপে পালন কৰি যাম। আৰু যদি কিবা বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগা হয় তাৰ কাৰণেও আমি আজিৰ এই দিনটোত অৰ্থাৎ 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে অসমত যি গণহত্যা হৈছিল, সেই নেলিৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন স্থানত যি হত্যা কৰা হৈছিল, বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত, তাৰ লগতে বিভিন্ন মানুহৰ ওপৰত যি হত্যা হৈছিল, সৰু বাচ্চাক আদি কৰি বৃদ্ধলৈকে মহিলাকলৈকে হাজাৰ মানুহ হৈছিল। আমি আমচুৱে প্ৰত্যেক বছৰে আজিৰ এই দিনটোত অসমত কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আমি এই কলা দিৱস লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক বিশেষকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকল পৰিয়ালৰ মানুহ হত্যা হৈছিল, সেই পৰিয়ালৰ মানুহসকলক যি লাগে সেই ন্যায় ব্যৱস্থা কৰক। আৰু তিৱাৰী আয়োগ এখন গঠন কৰা হৈছিল, যি আয়োগে এই হত্যাকাণ্ডৰ গোটেইখিনি ডাটা কালেকশ্যন কৰিছিল। আৰু আজিলৈকে কিয় এই তিৱাৰী আয়োগৰ তথ্যখিনি ৰাজহুৱা কৰা নাই, আমি এইটো বুজা নাই। আমি চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকৰ যদি সৎ সাহস আছে তেনেহ'লে এই তিৱাৰী আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনটো ৰাজহুৱা কৰিব লাগে। অন্যথাই কিন্তু আমি আমচুৱে বহি নাথাকোঁ, আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি বহি নাথাকে। অনাগত দিনত যদি ইয়াৰ কোনো এটা বিহিত ব্যৱস্থা নহয়, অনাগত দিনত অসমৰ প্ৰত্যেকজন সংখ্যালঘু ঘৰে ঘৰে কিন্তু কলা পতাকা উত্তোলন হ'ব, এনেকুৱা এটা পৰিৱেশ আহিব অসমত। আৰু ইয়াৰ এগেইনষ্টত যদি চৰকাৰে ব্যৱস্থা নলয়, ৰাজহুৱাভাৱে বৃহত্তৰ আকাৰে আমাৰ আন্দোলন হ'ব বুলি আমি জনাইছোঁ। আজি আপোনালোকে কি কাৰ্যসূচী কৰিব? আজি আমাৰ এই 18 ফেব্ৰুৱাৰী তাৰিখে কলা দিৱসৰ লগত সংগতি ৰাখি আমি দোৱা মেহফিল ৰাখিছোঁ। যিসকল মানুহক হত্যা কৰা হৈছিল, সেই মানুহসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি আজি ইয়াত দোৱা কৰিম। দোৱা মেহফিল ৰখা হৈছে এইখিনি, আৰু কলা বেজ পৰিধান কৰিছোঁ আমি। আৰু আজিৰ এই দিনটোক মই ভাবোঁ অসমৰ প্ৰত্যেকজন সংখ্যালঘু মানুহে কলা দিৱস হিচাপে পালন কৰিব লাগে।